হে মাতৃ, তোমাৰ একো ভুল হোৱা নাই। জগতৰ সকলো কন্যাই তুমি নিজৰ কন্যা বুলি ভাবিব পাৰা। জগতৰ সকলো পুত্ৰকে তুমি নিজৰ পুত্ৰ বুলি ভাবিব পাৰা। গতিকে তুমি নাকান্দিবা। যি হ'বলগীয়া আছিলে হৈ গ'ল। তুমি কান্দি কান্দি নিজকে মনটো আচলতে নিজৰ দেহটো আচলতে ভাঙি নেমেলাবা। হয়, এটা সুন্দৰ বুজনি। মিয়া বৰঠাকুৰ উপস্থিত আছিলে আৰু ভকতসকলে আচলতে জোনমণি ৰাভাৰ মাতৃক এটা ধুনীয়া বুজনি দিছিলে। আজি যিটো মই ভিডিঅ' লৈ আহিছোঁ, এটা সঁচাকৈ এটি আপোনালোকে চালে আচলতে চকুলো ওলাব। এটা দুখ লগা ভিডিঅ'। কালিৰ দিনটোত যিহেতু জোনমণি ভাগৰ বাৰ্ষিক কৰ্মভাগী হৈ গ'ল আৰু তাতেই মিয়া বৰঠাকুৰ উপস্থিত আছিলে। মিয়া বৰঠাকুৰে নিজে প্ৰত্যক্ষ কৰিছিলে, ইমান এটা সুন্দৰ বুজনি দিছিলে। বেছি দীঘল ভিডিঅ' নহয়, আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে ভাল ধৰণে আপোনালোকে ভিডিঅ'টো চাওক বুলি মই ৰিকুৱেষ্ট কৰিছোঁ। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে, মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটোত এটা ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু এইখিনিতে ভিডিঅ'টো দেখুৱাৰ আগতে আপোনালোকক মই থ্ৰুতে কৈ থ'ব বিচাৰিছোঁ যে আপোনালোকে হয়তো সকলোৱে গম পায়, নকলেও হ'ব, কিন্তু কোন আচলতে জোনমণি ৰাভা। কিন্তু কিছুমানে নাজানিবও পাৰে। কৈ থওঁ যে জোনমণি ৰাভা নামৰ আচলতে এগৰাকী সৎ সাহসী আৰক্ষী বিষয়া আচলতে আজি এবছৰৰ আগত মৃত্যু হৈছিলে, হত্যা কৰা হৈছিলে বুলি আমাৰ অসমবাসী ৰাইজে ধাৰণা কৰিছিলে, সন্দেহ কৰিছিলে। আৰু তাৰ পিছতেই তদন্ত আৰম্ভ হৈছিলে। CID, CBI বিভিন্ন ধৰণৰ তদন্তকাৰী দল আহিছিলে। এই জোনমণি ৰাভাৰ হত্যাকাৰী উদ্ধাৰ শাস্তি দিবৰ বাবে তদন্ত চলাইছিলে। কিন্তু এবছৰ হৈ গ'ল, জোনমণি ৰাভা আচলতে হত্যাকাৰীক ধৰা নপৰিল। আৰু শেষত CBI কৈ থৈ গ'ল যে জোনমণি ৰাভাৰ আচলতে নিজেই গৈ আচলতে এখন কণ্টেইনাৰত খুন্দিয়াই নিজেই আচলতে মৃত্যু হৈছিলে। ঠিক আছে, আমি মানি ল'লোঁ জোনমণি ৰাভাই নিজে খুন্দিয়াই আচলতে মৃত্যু হৈছিলে। কিন্তু যিখন কণ্টেইনাৰে জোনমণি ৰাভাক খুন্দিয়াইছিলে, ইমান দ্ৰুতগতিত অহা এখন কণ্টেইনাৰ ইমান জোৰত খুন্দিওৱাৰ ফলত জোনমণি ৰাভাৰ গোটেই গাটোত আচলতে হেঁচা খাই কণ্টেইনাৰ হেঁচাত আচলতে একেবাৰে অৱস্থা নাইকিয়া হৈ যাব লাগিছিলে, নহয় জানো? কিন্তু জোনমণি ৰাভাৰ দেহটোত সৰু হোৱা সামান্য আঘাতৰ বাহিৰে কিন্তু একো দেখা পোৱা নগ'ল। কেনেকৈ মানি ল'ব আমাৰ অসমবাসী ৰাইজে যে জোনমণি ৰাভাৰ এইটো এটা দুৰ্ঘটনা বুলি? তাতেই ওলাই পৰিছিলে। আৰু যেতিয়া তদন্তকাৰী দল আহিছিলে, ইমানখিনি তদন্তকাৰী দল, ডাঙৰ CBI, কিন্তু কণ্টেইনাৰ যিজন চালক আছিলে সুমিত পাল, সেই সুমিত পালক আজি পৰ্যন্ত উত্তৰ প্ৰদেশৰ পৰা মাতি আনি কিন্তু জেৰা চলাবলৈ সাহস নহ'ল। CBI এটা প্ৰশ্ন সুধিবলৈ সাহস নহ'ল যে তুমি কণ্টেইনাৰখন চলাইছিলা, তুমি কি দেখিছিলা, কেনেকৈ কি হ'ল, এনেকুৱা এটা প্ৰশ্ন সুধিবলৈ মাতি আনিবলৈ সাহস কৰিব নোৱাৰিলে। কিন্তু শেষত তেওঁলোকে কৈ থৈ গ'ল জোনমণি ৰাভাই 70-80 কিলোমিটাৰ বেগত, 90 কিলোমিটাৰ বেগত স্পীডত গাড়ীখন চলাইছিলে আৰু কণ্টেইনাৰখনত লাহে লাহে আহি আছিলে 40-50ত স্পীডত গৈ মাৰি দিলে। জোনমণি ৰাভা জেগাতে খতম। এতিয়া আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো চাওক। আপোনালোকে গম পাইছেই চাগে এইটো এটা কেনেকুৱা ধৰণৰ আচলতে তদন্ত হ'ল, অসমবাসী ৰাইজে দেখিলে। কিনো ক'ম, এয়ে আছিলে জোনমণি দুখৰ কাহিনী। জোনমণি ৰাভা নামৰ ছোৱালীজনী ন্যায় নাপালে। জোনমণি পৰিয়ালটোত এতিয়া অকলশৰীয়া আছে। জোনমণি মাতৃ, সেই মাতৃগৰাকীয়ে আশাৰে ৰখি আছে যে জীয়েকে ন্যায় পাব বুলি আশা কৰি ৰখি আছিলে আজি এবছৰ দিন ধৰি। লাষ্টত গৈ জোনমণিৰ ওপৰত দিয়া গোচৰটো মাকে উঠাই আনিলেগৈ। কাৰণ এনেই পৰি থকাতকৈ লৈ নাই ভাল থানা এখনত, এনেই নিগনিয়ে কোটাতকৈ। গতিকে সেইবিলাকে আৰু কি ক'ম। গতিকে চাওক, আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। নাম কীৰ্তন কৰিছে, বহুত বহুত ধন্যবাদ ভকতসকল। মোক ভুল কৰিলে কিবা ক্ষমা কৰি দিব, মোৰ যদি ভুল হয়। আৰু সেই মোৰ আপোনাৰ ওচৰত প্ৰাৰ্থনা। একো গুণ নাই আইৰ অন্তৰৰ এয়া ভকতৰ প্ৰতি প্ৰেম, প্ৰভু ভগৱন্তৰ প্ৰতি ভক্তি, গুৰুজনাৰ প্ৰতি ভক্তি। আজি আমি সমস্তজনে আইগৰাকীৰ বৃহৎ বাৰ্ষিক তিথিত আজি পূৰ্ণ 1 বছৰ হ'ল। আমি সকলোৱে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আইৰ একমাত্ৰ কন্যাৰ সেই আত্মা, শাস্ত্ৰত পাইছোঁ যে দেহাৰেখে ধৰ্ম এইটো জনম মৰণ, দেহাতেকে অন্ত দেহা উত্তপন। দেহাৰহে মৃত্যু হয়, আত্মাৰ মৃত্যু নহয়। আমি ভাগৱত শাস্ত্ৰত পাইছোঁ আত্মা অজ, যাৰ জন্মও নাই মৃত্যুও নাই। আইৰ আচলতে আমি আত্মাকহে বেছি ভাল পাওঁ। দেহাটোক আচলতে মই বুলি কওঁ দেহাটোক, কিন্তু দেহাটো মই নহয়, আত্মাটোহে মই। সেইকাৰণে
যে দেহাৰ পৰা যেতিয়া আত্মা গুচি যায় তেতিয়া দেহাত মৃত্যু মানুহৰ কাণখনটো পিছফালে নাযায়, জোৰ কাণ তাতে থাকে, জোৰ চকু তাতে থাকে, জোৰ নাক তাতে থাকে, জোৰ চুলি তাতেই থাকে। কি নাথাকে? তুমি খে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই। আমি আচলতে সকলোৱে অচেতন হৈ আছোঁ, ঈশ্বৰে আমাক জগাই আছে, যাৰ কাৰণে আমি জাগি আছোঁ। কেনেকৈ জগাই আছে ঈশ্বৰে? যেনেদৰে এতিয়া আমি জাগি আছোঁ, কোনোবাই যে আমাক মাৰিব আহে, খেদি আহে, আমি তাক বাধা কৰিম। যেতিয়া আমি টোপনিত যাওঁ তেতিয়া আমাক কোনে ৰক্ষা কৰি থাকে? সেইটোৱে কৈছে মাধৱদেৱে, তুমি খে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই। আৰু ডাঙৰ কথা এই সত্যটোক মানিবলৈ আমি সকলোৱে টান পাওঁ। ভাগৱতত লাষ্টত এটা সিদ্ধান্ত আছে, পৃথিৱীত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ, পৃথিৱীত পৃথিৱীৰ ৰজা পৰীক্ষিতক মহামুনি শুকদেৱে 12 স্কন্ধ ভাগৱত কথা কৈছিল। আৰু লাষ্টত গুৰু বৃহস্পতিয়ে এষাৰ কথা ভাগৱতৰ মাজত ক'লে। কি ক'লে? সৰ্বে চৰে অগণিত যদি মৰে জলে জানা নিজ পূৰ্ব কৰ্ম ফলে। এই কথাটো আমি মানিবলৈ টান পাওঁ। আমি সকলোৱে মায়াৰ সাগৰত আছোঁ যে, চুৰ কৰিব যাওঁতেই হওক বাইদেউ, বা মানুহৰ জুইত পৰিয়েই হওক, পানীত পৰিয়েই হওক, ইয়াৰ পূৰ্বজন্মৰ কৰ্মফল। এই সত্যটোক আমি মায়াত আছোঁ যে মানিবলৈ টান পাওঁ। জ্ঞানী পুৰুষসকলে, সাধুসকলে নুদুখে যে তোৰ কাৰণে মোৰ মাৰ মৃত্যু হ'ল। আমি আচলতে অজ্ঞানীতো থাকি নৰে, নিচাত বিৰোধ কৰে, বিচাৰত সবেই মায়া নৰে। এয়া ভাগৱতৰ কথা, কিন্তু আমি মানিবলৈ টান পাওঁ। কিয়? আমি মায়াৰ সাগৰত আছোঁ। তো মায়া দূৰ হোৱাৰ কাৰণে বাইদেউৰ ওচৰত আমি সকলোজনে আহিছোঁ। আয়ক আমি সকলোৱে এষাৰেই আমি কওঁ যে আমি পৃথিৱীত যিমান আছে ল'ৰা ছোৱালী সকলো আপোনাৰ কন্যা, সকলো আপোনাৰ ল'ৰা। আপুনি তেনেকেই ভাবিব। আপুনি ভাগৱতৰ মাজত সোমাই যাব, সত্যক জানিব। যি সত্য আমি মায়াত আছে কাৰণে আমি কষ্ট পাওঁ, দুখ পাওঁ, আমি মানি ল'ব নোৱাৰোঁ। ঈশ্বৰে যি কৰে সমস্ত ঈশ্বৰে কৰিছে। উদাহৰণ সেই জন্মনি বাইদেউ, এইটো উদাহৰণ আমাক দেখাইছে, এনেকৈ ঈশ্বৰৰ মায়া। তো আমি গৃহস্থ আয়ক এই নাম গাব আহি, এই হৰিগুণ গাব আহি আমি এষাৰে কওঁ, আপুনি আজিৰ পৰা পৃথিৱীৰ যিমান কন্যা আছে সকলো আপোনাৰ ছোৱালী, যিমান পুত্ৰ আছে সকলো আপোনাৰ পুত্ৰ। আপুনি তেনেকেই মানক। যেনেদৰে ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, উদ্ধৱ তুমি দ্বাৰকাত নাথাকিবা, এই দ্বাৰকা 7 সাগৰত তল যাব। তুমি বদৰিকাশ্ৰম যাবা, বন্যফল খাবা, মোৰ নাম গুণ জগতত প্ৰচাৰ কৰিবা, সমস্ত ভূতক জীৱক হৰিময় দেখিবা। ঠিক তেনেদৰে আমিও আপোনাক তেনেকৈ কৈছোঁ, আপুনি আজিৰে পৰা পৃথিৱীত যিমান কন্যা আছে সকলোবিলাক আপোনাৰ, যিমান পুত্ৰ আছে গোটেইখিনি আপোনাৰ। আপুনি এনেকৈ ভাবি, এনেকৈ এই কথাষাৰ বুকুত বান্ধি আপুনি থাকক, সাধু সংগত কৰক, নাম কীৰ্তনত সোমাই পৰক। ঈশ্বৰে আপোনাৰ এই শোক দূৰ কৰি দিব। কৃষ্ণ হৰি।